ডুবিয়া ব্যৱসায় সন্থাৰ উদ্যোগত আজিৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ভাগৱত পাঠ তাৰ লগতে ভাওনা অনুষ্ঠিত কৰা হৈছে। খুব সুন্দৰভাৱে ইতিমধ্যে আজি পুৱাৰ ভাগৰ পৰা সকলোখিনি কাৰ্যসূচী হৈ গৈছে। আমি RKJ লাইভৰ দৰ্শকসকলক কেইটামান দৃশ্যাংশ আগবঢ়াইছোঁ। নমস্কাৰ, মই প্ৰণৱজ্যোতি শইকীয়া। শ্রীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম অনুষ্ঠান আয়োজন কৰিবলৈ যাওঁতে বহুতো আমাৰ ভুল শুদ্ধ তথা সিদ্ধ বাক্য যথেষ্টখিনি আমাৰ ক'ৰবাত চাগে হৈছে। সেইখিনি মৰিখন বিচাৰি এই ডুবিয়াৰ তথা গহপুৰ সমষ্টি তথা অসম সকলোৰে যাতে সুদীৰ্ঘ সুচিন্তা সুধাৰালৈ যাতে আমি গতি কৰিব পাৰোঁ। ভাগৱতী
ছিল মাধব দেবে পৌঁছালিলে ভগবতী বাঞ্চল ভগত বৈষ্ণৱ নামৰো তুংগ হৰি নামৰ পেৰালয়া জীৱন ৰাম শংকৰদেৱে বুঢ়াই দিলে ভাগৱতী নৈ। ৰাম ৰাম শুনিলো সৰ্বজন কৃষ্ণৰ চৰিত্ৰ আতপৰে পুণ্য নাহিকে গলিত লোভিয়া সাধন দিলো ব্ৰহ্মাৰ বাঞ্ছিত নাৰীগণে কৰা প্ৰাণ কৃষ্ণ কথা মিল শংকৰদেৱে বুঢ়াই দিলে ভাগৱতী নৈ। লোকাখনি ৰামনাম গোবিন্দৰ নামৰে বঠা বৈকুণ্ঠে যাবলৈ যাৰ ইচ্ছা আছে নামৰে নৌকাকে নামৰ লোকাখনি হৰি নামৰ বঠা বৈকুণ্ঠলৈ যাবা যদি নাম
আৰু ইতিমধ্যে সকলোখিনি সাজু হৈ উঠিছে সুন্দৰভাৱে তেওঁলোকে মঞ্চ ৰূপায়ণ কৰিছে ইয়াতে বিভিন্ন ঠাইৰ পৰা ভাগৱতৰ পাঠৰ কাৰণে বিভিন্ন ব্যক্তিসকল ভকত বৈষ্ণৱসকল আহিছে আই মাতৃসকল আহিছে আৰু ইতিমধ্যে পুৱাৰ পৰা বিভিন্ন ধৰ্মৰ ধ্বজা উত্তোলনকে ধৰি নীতি নিয়মৰ মাজেৰে ইতিমধ্যে সকলোখিনি কাৰ্য সম্পন্ন হৈছে আৰু কিছু সময়ৰ পিছতে ভাগৱত ভ্ৰমণ সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত কৰা হ'ব আমাৰ সৈতে বিষয়ববীয়াসকল আছে উদযাপন সমিতিৰ বিষয়ববীয়াসকল আছে বা বাপ বান্ধৱ আই মাতৃসকল আছে তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ প্ৰয়াস কৰিম সভাপতিগৰাকী আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আজি আৰু কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে আপোনালোকে যি আয়োজন কৰিছে দুবিয়া ব্যৱসায় সন্থাৰ উদ্যোগত ইতিমধ্যে পুৱাৰ পৰা কেইবাটাও কাৰ্যসূচী আমি দেখা পাইছোঁ গতিকে গহপুৰ সমষ্টিৰ ৰাইজৰ লগতে অসমবাসীৰ ৰাইজলৈ আপোনালোকৰ ফালৰ পৰা কি বাৰ্তা দিব বিচাৰিব কৃষ্ণ আমি দুদিনীয়া কাৰ্যসূচীৰে বিগত বৰ্ষৰ দৰে এইবাৰো আমি দুদিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠ আৰু ভাওনাৰ প্ৰদৰ্শনৰ আমি কাৰ্যসূচী ৰাখিছোঁ আমাৰ লগত জড়িত আছে ব্যৱসায় সন্থা আৰু আমাৰ ইয়াৰ প্ৰাথমিক তথা খেল সমাজসমূহ আৰু আমাৰ এই দুদিনীয়া কাৰ্যসূচী আমি ইতিমধ্যে আমি দুটি কাৰ্যসূচী আমি সম্পূৰ্ণ হৈছে আমাৰ ভাগৱত যি আমাৰ খেল সমাজৰ পৰা অনা হৈছিল সেয়া আমাৰ প্ৰতিষ্ঠিত কৰা হৈছে ইয়াৰ পিছতে আমাৰ ধৰ্মধ্বজা উত্তোলন কাৰ্যসূচী হৈ গৈছে ইয়াৰ পিছতে আমাৰ ভাগৱত ভ্ৰমণ কাৰ্যসূচী আছে আৰু ভাগৱত ভ্ৰমণ কাৰ্যসূচীত আমাৰ বাপ বান্ধৱ আই মাতৃসকল যুৱক যুৱতীসকল আৰু আমাৰ শিশু যুৱক যুৱতীসকলৰ আমি সাংস্কৃতিক এটা অনুষ্ঠানৰ সাংস্কৃতিক কাৰ্যসূচী এভাগো ৰখা হৈছে ভাওনাৰ মানে তেওঁলোক ঋষিমুনি হওক বা শ্ৰীকৃষ্ণ হওক বা যিকোনো ভাৱত তেওঁলোকে অভিনয় কৰি শোভাযাত্ৰা কৰিব আৰু ইতিমধ্যে আমাৰ বাপ বান্ধৱ আই সমস্ত সকলোৱে আহি ইয়াত আমাৰ বৈকুণ্ঠ দ্বিতীয় বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰ কৰিছে আজি এই দুদিনীয়া কাৰ্যসূচী দুবিয়া তিনিআলি নহয় দুবিয়া আজি দ্বিতীয় বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰ হৈছে গতিকে আমি এই দুবিয়াৰ তথা গহপুৰ সমষ্টিৰ সকলো ৰাইজৰ যাতে সকলোৱে যাতে ভগৱন্ত মংগল কৰে যাতে অনাগত দিনৰ ৰাইজৰ যাতে ভৱিষ্যত ভাল হয় তাৰে আশাৰে আমি এই ভাগৱত পাঠ আমি বিগত বৰ্ষৰ দৰে এইবাৰো পাতিছোঁ এইবাৰ আমাৰ পঞ্চম বাৰ্ষিক ভাগৱত পাঠ সেয়েহে সকলো ভকত বান্ধৱ আই বাপ সকলোকে আমি এই অনুষ্ঠানত ভাগ ল'বৰ বাবে উদযাপন সমিতিৰ সভাপতি হিচাপে সকলোলৈকে মোৰ কাটৰ প্ৰাৰ্থনা জনাইছোঁ যাতে এই অনুষ্ঠান ভাগত সকলোৱে আহি আমাক কৃতাৰ্থ কৰে মই আপোনাৰ ওচৰলৈ আহিছোঁ ইতিমধ্যে ধৰ্মধ্বজা উত্তোলন হৈ গৈছে আৰু কিছু সময়ৰ পিছতে যি সাংস্কৃতিক শোভাযাত্ৰা প্ৰদৰ্শন কৰা হ'ব তাৰ পিছতে ভাগৱতৰ পাঠৰ আসনত বহিব বিভিন্ন ঠাইৰ পৰা অহা ভকতসকল কি ক'ব বিচাৰিব ৰাইজৰ উদ্দেশ্যে সৰ্বপ্ৰথমে আপোনাৰ ৰাইজক মই ধন্যবাদ জনাইছোঁ আৰু লগতে মই দহটো তথা অসমবাসীলৈ এটা বাৰ্তা দিব বিচাৰিছোঁ এইটো আজি আমাৰ দ্বিতীয় বৈকুণ্ঠপুৰীলৈ আমাৰ ৰূপান্তৰ হৈছে আমাৰ আজি মহা মানে নিয়ম তীৰ্থ হিচাপে আমি মানে আজি পৰিৱেশ সৃষ্টি কৰিবলৈ আমি প্ৰয়াস কৰিছোঁ ইতিমধ্যে আমি আপোনালোকে দেখা পাইছে আমাৰ ভকত বৈষ্ণৱ আহি আমাৰ মাজত উপস্থিত হৈছে আমাৰ ইয়াত 10টা খেল সমাজে আমাৰ অংশগ্ৰহণ কৰিছে আমাৰ যুৱক যুৱতী আহি আমাৰ মাজত উপস্থিত হৈছে আমি আজি একেৰাহে পঞ্চমটো বৰ্ষ আজি এই ভাগৱত পাঠ অনুষ্ঠিত কৰিবলৈ আমি সক্ষম হৈছোঁ আমি আশা ৰাখিছোঁ আৰু আমাৰ এখন সমন্বয় আমাৰ ভাষা ধৰ্ম নিৰ্বিশেষে আমাৰ ইয়াত কোনো ধৰ্ম নাই গতিকে সকলো ধৰ্ম ইয়াত অংশগ্ৰহণ কৰিব পাৰিব আৰু সকলোৱে ইয়াত তাত আমি নিমন্ত্ৰণ কৰিছোঁ আমাৰ মাজত ইতিমধ্যে আমাৰ কেইবাজনো পাঠক আহি আমাৰ মাজত উপস্থিত হৈছে আৰু আমি ভকত বৈষ্ণৱক সেৱা কৰিবৰ কাৰণে আমি ভোজনৰ ব্যৱস্থা কৰিছোঁ এটা একে গাঁৱতে প্ৰায় 500 মানুহে খাব পৰা এটা ভোজন ব্যৱস্থা কৰিছোঁ আৰু লগতে আমাৰ 200 আমাৰ স্বেচ্ছাসেৱক যুৱক যুৱতী আমাৰ আইসকলক আমি প্ৰশিক্ষণ দি আমি প্ৰশিক্ষিত কৰি আমি ভকতক শুশ্ৰূষা কৰিবৰ কাৰণে
আমি প্রস্তুত হয়ে আছো। আমি আশা ৰাখিছোঁ প্ৰায় 10,000 ভকত বৈষ্ণৱ আমাৰ ইয়াত উপস্থিত হ'ব। গতিকে আৰু সমস্ত ৰাইজক মই আহ্বান জনাম, সকলোৱে যাতে শান্তি শৃংখলাৰে আমাৰ এই ভাগৱতখন অনুষ্ঠান ভাগ সুচাৰুৰূপে সফল ৰূপায়ণ কৰিব পাৰোঁ, তাৰ কাৰণে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিম।